Good morning to one and all. Welcome to XGIS Academy's daily newspaper analysis. আজি 5 জানুৱাৰী আমি আনকি দিনৰ দৰে আপোনালোকলৈ আকৌ নিউজ এনালাইসিস আগবঢ়াইছো। আমাৰ আজিৰ নিউজ এনালাইসিসত কিছুমান ইম্পৰ্টেন্ট টপিক আমি আপোনালোকৰ তাত কভাৰ কৰিছো। ফাৰ্স্ট নিউজ টু যেটো আপোনালোকে মন কৰিবলগীয়া নিউজ আজিৰ দিনত যে যেটো আমি কালিৰ নিউজতো আমি এটা বস্তু পাইছিলো যে ইণ্ডো চাইনা ৰিলেশনশিপটো এটা খুব আজিকালি এটা হট টপিক অফ ডিবেট হৈ আছে। গতিকে ইণ্ডো চাইনা ৰিলেশনশিপৰ ক্ষেত্ৰত যিখিনি ডিপ্লোমেটিক ৱে এডাপ্ট কৰা হৈছে টু ৰিজলভ দ্য ইস্যুজ তাৰ লৈ এটা নিউজ আহিছে দ্য মেকানিজম অফ স্পেচিয়েল ৰিপ্ৰেজেন্টেটিভছ। দুইখন কান্ট্ৰিৰ ফালৰ পৰা দুজন স্পেচিয়েল ৰিপ্ৰেজেন্টেটিভ ডেডিকেটেড ৰিপ্ৰেজেন্টেটিভ দুজন এডপ্ট মানে তেওঁলোকক এটা সিটিংৰ কাৰণে এৰেঞ্জ কৰা হৈছে যাতে তেওঁলোকে ইস্যুজবোৰ ভালদৰে ডিসকাস কৰিব পাৰে আৰু তাৰ পলিসি সলিউশনৰ ফালে যাতে যাব পাৰে। ইণ্ডিয়াৰ ফালৰ পৰা অজিত ডোভাল আৰু চাইনাৰ ফালৰ পৰা ৱাং উইক এপইন্ট কৰা হৈছে আৰু তাৰ যিখিনি মেইন যেটো এইমটো হৈছে যে টু ৰিজলভ দ্য বাউণ্ডাৰী ডিসপিউটস এণ্ড ইম্প্ৰুভ ৰিলেশনস। ইণ্ডিয়া চাইনা যেহেতু স্ট্ৰেটেজিক্যালি খুব ইম্পৰ্টেন্ট দুখন কান্ট্ৰি হয় ওয়াৰ্ল্ডৰ পপুলেশন ওয়াইজ এৰিয়া ওয়াইজ, গতিকে দুইখনৰে বৰ্ডাৰ ডিসপিউটটো লৈ জিঅ'পলিটিক্সত যথেষ্ট এফেক্ট হয়। আৰু ইণ্ডিয়াৰ পাৰ্সপেক্টিভৰ পৰা ইণ্ডিয়া যেহেতু এখন গ্ৰোয়িং কান্ট্ৰি, গতিকে ডেভেলপিং নেশন এখনে নিজৰ বৰ্ডাৰ ইস্যুজবোৰত যথেষ্ট গুৰুত্ব দিবলগীয়া হয়। আৰু তাৰ গোটেই টক যেটো এৰেঞ্জ কৰা হৈছে টকটোৰ মেইন ফোকাস থাকিব ডি এস্কেলেশন আৰু লং টাৰ্ম ষ্টেবিলিটিৰ ওপৰত। যিখিনি এস্কেলেশন অলৰেডি চাইনাৰ ফালৰ পৰা ক্লেইম কৰা গৈছে, চাইনাই কৰিছে বুলি ক্লেইম কৰা গৈছে, সেই ডি এস্কেলেশন খিনি যাতে আৰু আগনাবাঢ়ে আৰু যেটো আহিবলগীয়া যিখিনি সময়ত যাতে ষ্টেবিলিটি থাকিব পাৰে দুইখন কান্ট্ৰিৰ বৰ্ডাৰ এৰিয়াত তাৰ কাৰণে ফোকাস কৰা গৈছে। আপোনালোকে এই মেপখনত আপোনালোকক দেখুৱা গৈছে যিখিনি এৰিয়া য'ত য'ত মেইনলি আপোনালোকৰ যিখিনি ডিসপিউটেড এৰিয়াজ আপোনালোকক দেখুৱা গৈছে, আপোনালোকে ভালদৰে মন কৰিব। ৰেড আপোনালোকে যিখিনি ডিসপিউটেড বৰ্ডাৰ যেনেকৈ আমাৰ এই এৰিয়াখিনি ৰেডত আপোনালোকৰ দেখুৱা হৈছে আৰু ইয়াতে আপোনালোকৰ তিনটা ষ্ট্ৰেটেজিক পইণ্ট, ইণ্ডিয়াৰ তিনটা ষ্ট্ৰেটেজিক পইণ্ট, যেটো এটা আপোনালোকৰ এইটো আপোনালোকে দেখিছে কাৰাকোৰাম পাছ, তাৰপিছত দিপচাং প্লেইনছ আৰু পাংগং চৌ দেখুৱা হৈছে। ইয়াৰ এই তিনটা আপোনালোকে অৰ্ডাৰ ওয়াইজ আপোনালোকে চাব লাগিব কোনটো হাইয়েষ্ট কোনটো লোৱেষ্ট পইণ্টত আছে। তাৰপিছত আপোনালোকে দেখিব যে যিখিনি য়েল্লো এৰিয়া আমি আপোনালোকক দেখুৱাইছো এইখিনিতে গালৱান ভেলীটো আছে আৰু আপোনালোকৰ এইখিনিত আমাৰ যেটো অৰুণাচল প্ৰদেশৰো এটা কিছুমান এৰিয়া যিখিনি ডিসপিউটেড অলৰেডি হৈ আছে which are controlled by India but claimed by China. চাইনাই বহুত ক্ষেত্ৰত অৰুণাচল প্ৰদেশৰ বহুতখিনি এৰিয়া ক্লেইম কৰে তেওঁলোকৰ অৰিজিনালি তেওঁলোকৰ আছিলে বুলি, আৰু ঠিক তেনেদৰে ইয়াত আপোনালোকৰ লাইন অফ কন্ট্ৰোল এটা দেখুৱা হৈছে। আপোনালোকে ৰেডত এই লাইন অফ কন্ট্ৰোলডাল আপোনালোকে দেখিছে। সো এই কন্ট্ৰভাৰ্সিটো মাজত চেষ্টা কৰা গৈছে যে কেনেদৰে বোথ কান্ট্ৰিজৰ দুইখন কান্ট্ৰিজৰ ডায়লগছৰ থ্ৰুদি এই বস্তুখিনি ৰিজলভ কৰিব পাৰি যাতে আমাৰ আহিবলগীয়া দিনত ষ্টেবিলিটি ৰাখিব পাৰি কান্ট্ৰি দুইখনৰ মাজত। নেক্সট আপোনালোকৰ এটা ইম্পৰ্টেন্ট নিউজ আজিৰ হাইলাইটছত আছে, এটা হল যে ইবোলা ভাইৰাছ ডিজিজ। ইবোলা ভাইৰাছ আমি যেটো গম পাওঁ যে এটা খুব ডেঞ্জাৰাছ এটা ট্ৰান্সমিটেড ডিজিজ হয়, যেটো ফাৰ্স্ট ডিসকভাৰ্ড ইন 1976 ইন দ্য ডেমক্ৰেটিক ৰিপাব্লিক অফ কংগো। মোষ্টলি আপোনালোকৰ আজিৰ নিউজত ইয়াৰ ৰিলিভেন্সটো হৈছে আপোনালোকে চাব লাগিব যে আজিৰ ডেটত কেনেদৰে ৰিলিভেন্ট। আজিৰ ডেটত ৰিলিভেন্ট এই কাৰণে বিকজ ইট ৱাজ ট্ৰান্সমিটেড অৰিজিনেলি থ্ৰু বডিলি ফ্লুইডছ, বাট আজিৰ দিনত আজিৰ সময়ত ইয়াৰ কিছুমান স্কিন কন্টেক্ট পোৱা গৈছে, কিছুমান স্কিনত তাৰ কিছুমান ট্ৰেচেছ পোৱা গৈছে, যিটোৱে ইয়াক আকৌ এবাৰ নিউজত আহিবলৈ বাধ্য কৰিছে। আৰু গোটেই যিখিনি ৰিচাৰ্চাৰ আছে ৰিচাৰ্চাৰখিনি যথেষ্ট চিন্তিত হৈছে আৰু তাৰ বিষয়ে এতিয়া আহিবলগীয়া দিনত তাক কেনেদৰে ৰুট কৰিব লাগিব তাৰ বিষয়ে আকৌ চিন্তা চৰ্চা আৰম্ভ হৈছে। সো আপোনালোকে ইবোলা ভাইৰাছৰ যেটো ডেঞ্জাৰাছ পিকচাৰ আপোনালোকে এই স্লাইডটোত আপোনালোকে দেখা পাব, যেটো টোটেল কেसेस অৰিজিনালি ৰেজিষ্টাৰ্ড হৈছিল 17,145 আৰু আপোনালোকে যদি টোটেল ডেথছ চাই তেতিয়াহলে 6,070 টোটেল ডেথছ আছিলে। গতিকে আপোনালোকে এই দুটা ফিগাৰ চালে আপোনালোকে দেখিব যে ইবোলা ভাইৰাছটো কিমান এলাৰ্মিং ৱেট তেতিয়া ডেঞ্জাৰাছ আছিলে। প্লাস আপোনালোকে ইয়াৰ যিখিনি 2014ত ইবোলা ভাইৰাছৰ যিখিনি কেसेছ আছিলে সেই কেसेছখিনিও আপোনালোকক বেলেগ বেলেগ জেগাত আমি ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছো। নাইজেৰিয়াত সেইটো সময়ত 20 কেसेছ আছিলে, তাৰে 8 ডেথছ আছিলে। গুইনিয়াত আপোনালোকক আছিলে 2164 আৰু তাৰে 1327 ডেথছ আছিলে। তাৰমানে মোৰ দেন আপোনালোকৰ 50%ৰ ওপৰত তাৰ ডেথ মৰ্টেলিটি যিটো ৰেট আপোনালোকে দেখা পোৱা যায়। গতিকে ইট ইজ কনচিডাৰ্ড টু বি ভেৰি ডেঞ্জাৰাছ আৰু তাক যেহেতু স্কিনৰ ট্ৰেচেছ পোৱা গৈছে গতিকে এতিয়া আৰু সাৱধান হ'বলগীয়া সময় আহি পৰিছে, সেইটোৰ ওপৰত আপোনালোকে গুৰুত্ব দিব লাগিব।
আৰু তাৰপিছত আপোনালোকক ইয়াত দেখুওৱা গৈছে যে ইবোলা ভাইৰাছৰ যিটো কেনেদৰে আমি এতিয়া ইয়াক এটা জুনটিক ভাইৰাছ বুলি কোৱা গৈছে, ইয়াৰ ট্ৰান্সমিশনৰ ষ্টেজবোৰ আমি ইয়াত দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছো, মানে আপোনালোকক কেনেকে হিউমেন টু হিউমেন ট্ৰান্সমিশন হয় আৰু স্পিল অভাৰ ইভেন্টবোৰ কেনেকুৱা ধৰণৰ হয়। আৰু ইয়াত আমি এটা আপোনালোকক সৰু এটা দেখুৱাইছো যে স্পেচিছ বেলেগ বেলেগ স্পেচিছ বেলেগ বেলেগ জেগাত কেনেধৰণে ইবোলা ভাইৰাছৰ সেইটো সময়ত পোৱা গৈছে। 2014তো তাৰ কিছুমান ট্ৰেচেছ দেখা গৈছে। নেক্সট আপোনালোকৰ হাইলাইটেড নিউজৰ ভিতৰত এটা নিউজ আছে যে ৰাইট টু এডুকেশ্যন এক্ট 2009ৰ এটা এমেণ্ডমেণ্টৰ কথা কোৱা হৈছে, যিটো আমাৰ এটা ন' ডিটেনশ্যন পলিচি। আপোনালোকে মন কৰিব, ন' ডিটেনশ্যন পলিচি এটা আপোনালোকক আমি যেতিয়া আপোনালোকৰ প্ৰথম 2009ত এক্টখন পাছ হৈছিলে, তাত এটা ছেকশ্যন 16 আপোনালোকে মন কৰিব, ছেকশ্যন 16টো আপোনালোকে তাত স্পেচিফিকেলি কোৱা হৈছিলে যে ন' ডিটেনশ্যন পলিচি, কোনো ষ্টুডেণ্ট যিখিনি 5 to 8 যিখিনি ষ্টুডেণ্ট তেওঁলোকক ডিটেইন কৰা নাযায়, তেওঁলোকক দে উইল বি প্ৰমোটেড টু নেক্সট ক্লাছ, যাতে তাৰ ষ্টুডেণ্ট খিনিৰ তাৰ যিটো মৰেলটো যাতে ডাউন নহয়। কিন্তু এতিয়া ৰিচেণ্ট টাইমছত দেখা গৈছে যে সেইটোৱে এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, আৰু তাৰ যথেষ্ট কিছুমান এনেকুৱা ধৰণৰ আপোনালোকৰ ফিগাৰ আপোনালোকে পাব যে আপোনালোকৰ মানে যিখিনি ষ্টুডেণ্টছ ক্লাছ 5ৰ পৰা 8লৈ পাছ আউট কৰিছে, সেই ষ্টুডেণ্ট খিনিৰ যিটো ৰিয়েল যিটো এডুকেশ্যনৰ ভেলুটো ক্ৰিয়েট হোৱা নাই, আৰু প্লাছ তেওঁলোকৰ যিটো এবিলিটি টু ৰিড এণ্ড ৰাইটটো এনহেন্স হোৱা নাই। প্ৰকৃততে যিখিনি আমি ফিগাৰ্ছ আমি আপোনালোকৰ আজিৰ ডেটত নিউজ আৰ্টিকেলটোতো মেনশ্যন কৰা গৈছে, প্ৰকৃততে বহুতখিনি ষ্টুডেণ্ট যিখিনিক আমি এডুকেটেড বা আমি লাৰ্নেড বুলি আমি ধৰিছো, আমি সেই ষ্টুডেণ্ট খিনিৰ মাজত খুব বেছি 20%, 15-20%হে প্ৰপাৰলি ৰিড ৰাইট কৰিব পৰা এটা ষ্টেটত আছে। আৰু সেই কাৰণে এই নতুন পলিচিটো এমেণ্ড কৰা হৈছে যে যিটো ন' ডিটেনশ্যন পলিচিটো আছিলে, ইট উইল বি চেঞ্জ এণ্ড নাও ষ্টুডেণ্ট হেভ টু পাছ ফৰ দ্য এক্সামিনেশ্যন টু বি প্ৰমোটেড ইন দ্য নেক্সট ক্লাছেছ। চ' ইয়াত দিয়া হৈছে ন' অট'মেটিক প্ৰমোশ্যন ইন ক্লাছ 5 and 8, classes 5 and 8. চ' এইটো বস্তু এটা খুব ইম্পৰ্টেণ্ট ইণ্ডিয়াৰ এডুকেশ্যনৰ পাৰ্চপেক্টিভৰ পৰা এটা খুব ইম্পৰ্টেণ্ট নিউজ। আপোনালোকে ইয়াৰ ওপৰত গোটেই কনচেপ্ট খিনি ব্ৰাছ আপ কৰিব লাগিব, আৰু কম্প্ৰিহেনচিভ ৱেত আপোনালোকে চাব লাগিব যে হাউ ন' ডিটেনশ্যন পলিচি ৱাজ ক্ৰিটিকেলি এনালাইজ বাই দ্য যিখিনি এক্সপাৰ্টছ আছিলে, তেওঁলোকে কেনেকে ক্ৰিটিকেলি এনালাইজ কৰিলে, আৰু তাক কি ক্ষেত্ৰত তাক বেয়া বুলি ধৰি তাক এমেণ্ডমেণ্টৰ ফালে লৈ যোৱা গৈছে। গতিকে সেইখিনি আপোনালোকে অলপমান কনচেপ্ট ইয়াৰ লগত ব্ৰাছ আপ কৰিব লাগিব। যিহেতু এডুকেশ্যন আমি এক্সপিৰিয়েঞ্চ হিচাপে তাৰ ওপৰত আপোনালোকে যথেষ্ট গুৰুত্ব দিব লাগিব। এডুকেশ্যন আমি কৈ আছো যে সদায় বেকবোন অফ দ্য ইকনমি বুলি যদি কওঁ, তেতিয়াহ'লে এডুকেশ্যনটো কওঁ, আৰু আহিবলগীয়া দিনত আপোনালোকে ইয়াৰ ওপৰত যথেষ্টখিনি নিউজ দেখা পাব। নেক্সট আপোনালোকৰ আহিলে নিউজ এটা, নেক্সট আপোনালোকৰ এটা খুব ইম্পৰ্টেণ্ট নিউজ আহিছে যে ষ্টেট অফ ফৰেষ্ট ৰিপৰ্ট, যিটো এটা বাইএনিয়েল যিটো ৰিপৰ্ট জেনেৰেট কৰা যায়, ষ্টেট অফ ফৰেষ্ট ৰিপৰ্টটো আহিছে। আৰু ষ্টেট অফ ফৰেষ্ট ৰিপৰ্টটোত এটা খুব এলাৰ্মিং পিকচাৰ আহিছে যে মষ্ট অফ দ্য ষ্টেটছ, যেনেকৈ খুব ইম্পৰ্টেণ্ট কিছুমান পাৰ্চপেক্টিভৰ ষ্টেটছ আছে, যেনেকৈ মধ্যপ্ৰদেশ, কৰ্ণাটকা, লাডাখ, নাগালেণ্ড চ ডিক্লাইনছ ইন দেয়াৰ ফৰেষ্ট কভাৰ। আৰু আপোনালোকৰ যিখন নেশ্যনেল ফৰেষ্ট পলিচি 1988ত which governs green cover in India, কৈছে যে কিমান আমাৰ ৰিকুৱাৰমেণ্ট আছে, ইট ৰিকুৱাৰ্ছ 33% অফ দ্য কাণ্ট্ৰিজ জিঅ'গ্ৰাফিকেল এৰিয়া টু বি আণ্ডাৰ ট্ৰী অৰ ফৰেষ্ট কভাৰ। কিন্তু সেই বস্তুটো তাৰ যিটো আমাৰ ইনক্ৰিজ যিটো আমাক লাগে, সেই ইনক্ৰিজটোৰ ঠাইত আমি বহুত ষ্টেটত দেখিছো যে তাৰ ডিক্লাইনিং এটা পজিশ্যন আমি দেখা পাইছো। ছত্তীশগড়, উত্তৰ প্ৰদেশ, ওড়িশা লেড দ্য লিষ্ট অফ দ্য ষ্টেটছ দেট ইনক্ৰিজ ফৰেষ্ট এণ্ড ট্ৰী কভাৰ। কেইখনমান ষ্টেটছে ইম্প্ৰুভ কৰা দেখা গৈছে, ছত্তীশগড়, উত্তৰ প্ৰদেশ আৰু ওড়িশা। whereas কিছুমান ষ্টেট যেনেকে মধ্যপ্ৰদেশ, কৰ্ণাটকা, লাডাখ আমি ওপৰত আপোনালোকক দেখুৱাইছো, নাগালেণ্ড, they are actually declining in case of forest cover. চ' যেতিয়া আমি ফৰেষ্ট কভাৰ বা ট্ৰী কভাৰৰ কথা কওঁ, তেতিয়াহ'লে আপোনালোকে লগত কিছুমান কনচেপ্ট আপোনালোকে ক্লিয়াৰ কৰি যাব লাগিব যে ফৰেষ্ট কভাৰ কি হয়, ট্ৰী কভাৰ কি হয়, হাউ ইট ইজ ইম্পৰ্টেণ্ট। আমি যিটো কৈছো এজ এ হোল ফৰেষ্ট কভাৰ আৰু ট্ৰী কভাৰ দুটা কনচেপ্ট আমি জইন কৰি পেলাই আমি ক'ব পাৰো যে গ্ৰীণ কভাৰ। চ' গ্ৰীণ কভাৰৰ ক্ষেত্ৰত ফৰেষ্ট কভাৰ কোনখিনি বুলি কোৱা হৈছে, ফৰেষ্ট কভাৰ ইন ইণ্ডিয়া মিনছ এন এৰিয়া অফ হেক্টৰ অৰ মোৰ, 1 হেক্টৰ বা তাতকে বেছি এৰিয়া য'ত 10%তকে বেছি কেনপি থাকে। এই ট্ৰী কেনপি অফ মোৰ দেন ইকুৱেল টু 10%, হয়তো 10% নহলে তাতকে বেছি ট্ৰী কেনপি থাকিব লাগিব, ইৰেছপেক্টিভ অফ অ'নাৰশ্বিপ এণ্ড লিগেল ষ্টেটাছ পাৰ দ্য ৰিপৰ্ট। অ'নাৰশ্বিপ প্ৰাইভেট অ'নাৰশ্বিপ হওক বা গভৰ্ণমেণ্ট অ'ন লেণ্ড হওক, সেইটো লৈ কোনো কথা নাই, কিন্তু আমাৰ কি হ'ব লাগিব, 1 হেক্টৰতকে বেছি হ'ব লাগিব, আৰু তাৰ 10% হ'ব লাগিব ট্ৰী কেনপিৰ এটা ৰেচিঅ'টো।
গতিকে সেইটো এটা আমি কৈ আছো যে সেইখিনি ফৰেষ্ট কভাৰ বুলি কৈছো, আৰু ট্ৰী কভাৰ বুলি কোনখিনি কৈছো, ট্ৰী কভাৰ ৰেফাৰ্ছ টু অল ট্ৰী পেচেছ that exist outside of forest area and which occupies less than 1 hectare in extent, including all the scattered trees found in the rural and urban settings. সো আপোনালোকে ফৰেষ্ট কভাৰ কি হয়, ট্ৰী কভাৰ কি হয়, এই দুটা কনসেপ্ট আপোনালোকে ইয়াত ক্লিয়াৰ কৰি যাব লাগিব, আৰু তাৰ লগত আপোনালোকে চাব লাগিব যে ফৰেষ্ট কভাৰে কেনেদৰে ইকনমিখনত বা বেলেগ বেলেগ এস্পেক্টত কেনেধৰণে ইম্পেক্ট পেলায়। সো ফৰেষ্ট কভাৰ বেলেগ বেলেগ কান্ট্ৰি, আমাৰ নেইবাৰিং কান্ট্ৰিবোৰৰ ফৰেষ্ট কভাৰ কেনেকুৱা হয়, বা আমাৰ অল থ্ৰু আউট ষ্টেটছ খিনিৰ ফৰেষ্ট কভাৰ কোনখন ষ্টেটছৰ কেনেকুৱা হয়, আপোনালোকে লগত কনসেপ্ট খিনি ব্ৰাছ আপ কৰিব লাগিব ইয়াত। এটা তাৰ আৰু নেক্সট এটা আমাৰ খুব ইম্পৰ্টেণ্ট নিউজ আহিছে আজি, সেইটো হৈছে যে কাৰেন্সি ডেপ্ৰিচিয়েশ্যন এণ্ড চেন্ট্ৰেল বেংক ইণ্টাৰভেনশ্যন। কাৰেন্সি ডেপ্ৰিচিয়েশ্যনৰ আমি কথা পাতো, ডেপ্ৰিচিয়েশ্যন এপ্ৰিচিয়েশ্যনৰ কথা আমি যেতিয়া পাতো, তেতিয়া তাত চেন্ট্ৰেল বেংকৰ ইণ্টাৰভেনশ্যনৰ কথা কোৱা হৈছে যে হোৱাট আৰ দ্য ইনিচিয়েটিভছ বিং টেকেন বাই দ্য চেন্ট্ৰেল বেংক ইন দিছ ৰিগাৰ্ড। যিহেতু আপোনালোকে গম পাই যে আমাৰ RBI অলৰেডি গভৰ্ণৰ চেঞ্জ হৈছে, গতিকে গভৰ্ণৰ চেঞ্জ হোৱাৰ লগে লগে কিছুমান পলিচি চেঞ্জেছ আমি দেখিবলৈ পাইছো, আৰু কেনেধৰণে ডেপ্ৰিচিয়েশ্যন এপ্ৰিচিয়েশ্যনত তাৰ পলিচি চেঞ্জেছবোৰে ইম্পেক্ট কৰে, আৰু হোৱাট আৰ আমি আপোনালোকে এক্সপিৰিয়েঞ্চ হিচাপে আপোনালোকে তাক কম্প্ৰিহেনচিভলি এটা বস্তু চাব লাগিব বাই গোয়িং থ্ৰু ইউৰ NCERT টেক্সট এণ্ড অল, যে ডেপ্ৰিচিয়েশ্যন এপ্ৰিচিয়েশ্যনৰ কি কি কাৰণ হ'ব পাৰে, হোৱাট আৰ দ্য ফেক্টৰ্ছ হুইচ আৰ বিহাইণ্ড ডেপ্ৰিচিয়েশ্যন এণ্ড এপ্ৰিচিয়েশ্যন অফ কাৰেন্সি। ইয়াতে আপোনালোকক আমি তিনটা মেজৰ ফেক্টৰ্ছ আপোনালোকক দেখুৱাইছো। হাউ ডাজ দ্য ৰুপি এপ্ৰিচিয়েট অৰ ডেপ্ৰিচিয়েট, হোৱাট আৰ দ্য ফেক্টৰ্ছ বিহাইণ্ড ইট। এটা আমি কৈছো যে ইণ্টাৰেষ্ট ৰেট, ইণ্টাৰেষ্ট ৰেটে কেনেদৰে ইম্পেক্ট কৰে, আমি কৈছো যে ইণ্ডিয়া উইথ এন ইণ্টাৰেষ্ট ৰেট অফ 6 to 7% attracts greater capital inflow as investors get a higher return than their earnings in the US. যদি সেইটো হয় তেতিয়াহ'লে আমাৰ ইকনমিখনৰ যিটো এপ্ৰিচিয়েট যিটো ৰুপি থাকে, কাৰেন্সিটো এপ্ৰিচিয়েট হ'ব। আৰু তাৰপিছত আপোনালোকক ইনফ্লেশ্যন ৰেটৰ কথা কোৱা হৈছে, ইনফ্লেশ্যন ৰেটেও এটা ইম্পেক্ট কৰে। আপোনালোকৰ কাণ্ট্ৰিখনত যেতিয়া ইনফ্লেশ্যন ৰেটটো বাঢ়িব, ইণ্ডিয়াত যেতিয়া ইনফ্লেশ্যন ৰেট বাঢ়িব, সিমানে আমাৰ কি হ'ব, কাণ্ট্ৰিখনৰ যিটো কাৰেন্সিৰ ডিমাণ্ডো বাঢ়িব। গতিকে কাৰেন্সিৰ ডিমাণ্ড যিমানে বাঢ়িব, তাৰ আমাৰ ৰুপিটো এপ্ৰিচিয়েট হ'ব ইন কম্পেৰিজন অফ আদাৰ ফৰেইন কাৰেন্সি। গতিকে এক্সপৰ্ট ইম্পৰ্টৰো তাত এটা ডাঙৰ ৰোল আছে। এক্সপৰ্ট যিমানে আমি কাণ্ট্ৰিখনে বেছি এক্সপৰ্ট কৰিবলৈ ধৰিম, আমাৰ বস্তুবোৰ, আমাৰ গুডছ এণ্ড চাৰ্ভিচেছবোৰ কিনিবৰ কাৰণে, ঠিক তেনেদৰে আমাৰ যিটো কাৰেন্সিৰ এপ্ৰিচিয়েশ্যন হ'ব। গতিকে কেতিয়াবা আপোনালোকে এইটো কনচেপ্টটোৰ লগত ক্লিয়াৰ কৰি যাব লাগিব যে কেতিয়াবা কাণ্ট্ৰিয়ে নিজৰ এক্সপৰ্টছ বঢ়াবৰ কাৰণে সেই বস্তুখিনি কাৰেন্সিটো ডেপ্ৰিচিয়েট কৰিবলগীয়া হয়, যাতে more of export can be encouraged for the foreign countries। গতিকে সেই বস্তু কনসেপ্ট খিনি আপোনালোকে লগত চাব লাগিব। নেক্সট আপোনালোকৰ এটা খুব ইম্পৰ্টেণ্ট নিউজ আজি নিউজ পেপাৰত আপোনালোকে পাব যে ৰাজাগোপাল চিদাম্বৰম, চিদাম্বৰম, ওৱান অফ দ্য আৰ্কিটেক্টছ অফ ইণ্ডিয়াজ নিউক্লিয়াৰ প্ৰগ্ৰেম, ডাইজ এট দ্য এজ অফ 88। তেওঁ তেখেতৰ যিখিনি কণ্ট্ৰিবিউশ্যন আছিলে টুৱাৰ্ডছ দ্য ফুলফিলমেণ্ট অফ আৱাৰ নিউক্লিয়াৰ ট্ৰিটি বা নিউক্লিয়াৰ আমাৰ যিটো টেষ্টিং, তাত তেখেতৰ যথেষ্ট কণ্ট্ৰিবিউশ্যনছ আছিলে। দ্য এটমিক এনাৰ্জি কমিশ্যন অফ ইণ্ডিয়াৰ কথা কোৱা হৈছে, যিটো তেখেতে লিড কৰিছিলে এটা টাইমত। আৰু দুইটা যিকেইটা আমাৰ টেষ্ট হ'ল, নিউক্লিয়াৰ টেষ্ট হ'ল, নিউক্লিয়াৰ টেষ্ট কেইটাত তেখেতৰ খুব মেজৰ ৰোল আছিলে। আৰু নিউক্লিয়াৰ টেষ্ট কেইটাৰ যেতিয়া কথা আহে, তেতিয়াহ'লে আপোনালোকে লগতে চাই যাব লাগিব যে নিউক্লিয়াৰ টেষ্ট খিনিৰ বিহাইণ্ডত ইণ্ডিয়াৰ কি মটিভছ আছিলে। ইণ্ডিয়াই বাৰে বাৰে ইণ্ডিয়া এজ এ কাণ্ট্ৰি ইণ্ডিয়াই কৈ আছে যে আমি পিচফুল নিউক্লিয়াৰ ষ্টেট হ'বলৈ বিচাৰো, আমি পিচফুল নিউক্লিয়াৰ ষ্টেট, বিকজ ইণ্ডিয়াৰ নেইবাৰিং কাণ্ট্ৰিজ, চাইনা, পাকিস্তানৰ নিচিনা ষ্ট্ৰং কাণ্ট্ৰি ইণ্ডিয়াৰ নেইবাৰত আছে, আৰু which are advanced in case of nuclear weapons। গতিকে ইণ্ডিয়াই বাৰে বাৰে চেষ্টা কৰিছিলে নিউক্লিয়াৰ ষ্টেট হ'বৰ কাৰণে, আৰু এই গোটেই প্ৰচেছটোত চিদাম্বৰমৰ যিটো ৰোল আছিলে, that was very major। সো আপোনালোকৰ আজিৰ আমাৰ যিখিনি নিউজ এনালাইচিছ আপোনালোকে পালে, নিউজ এনালাইচিছ খিনি আপোনালোকে একৰ্ডিংলি তাৰ লগত মিলাই যিখিনি কনচেপ্ট আপোনালোকে পাইছে, সেই কনচেপ্ট খিনি আপোনালোকে কম্প্ৰিহেনচিভলি ষ্টাডি কৰিব লাগিব। আৰু আপোনালোকে এনে হলিষ্টিক মেনাৰ এই বস্তুখিনি এনেকুৱা ধৰণে চেষ্টা কৰিব লাগিব যাতে আপোনালোকে প্ৰতিটো নিউজ আৰ্টিকেলৰ লগত আপোনালোকে তাক ৰিলেট কৰি বাকীখিনি নিউজৰ লগত বা বাকীখিনি কনচেপ্টৰ লগত সি কেনেকে ৰিলেট হৈ আছে, বা আপোনালোকৰ ফ্ৰম এক্সাম পাৰ্চপেক্টিভ আপোনালোকৰ কেনেকে ইম্পৰ্টেণ্ট হ'ব পাৰে, বা এজ এ আপোনালোকৰ যিখিনি এছে টাইপ ৰাইটিং, আপোনালোকৰ এনচাৰ ৰাইটিং থাকে, এনচাৰ ৰাইটিঙত আপোনালোকক কেনেকে হেল্প কৰিব। আপোনালোকে এটা কনচেপ্ট যেনেকে এডুকেশ্যনৰ পৰা ৰিলেট কৰি, ফৰেষ্ট কাভাৰৰ লগত ৰিলেট কৰি, আপোনালোকে ফৰেইন ডিছপিউটছলৈকে আপোনালোকে বস্তুখিনি কম্প্ৰিহেনচিভ এটা ৱেত চাব লাগিব, যাতে আপোনালোকে তাৰ যিখিনি এক্সাম পাৰ্চপেক্টিভৰ পৰা ৰিলিভেঞ্চ খিনি আপোনালোকে গম পাব পাৰে। আৰু আপোনালোকৰ এই গোটেই প্ৰচেছটোত আপোনালোকক হেল্প কৰিবৰ কাৰণে XJIS একাডেমি সদায় আপোনালোকৰ লগত আছে।
এডমিশনছ are already open, so আপোনালোকে এডমিশনছৰ কাৰণে কন্টেক্ট কৰিব পাৰে। আপোনালোকক ইয়াত আমাৰ কন্টেক্ট নাম্বাৰ প্ৰভাইড কৰা হৈছে, আৰু আপোনালোকৰ আপোনাৰ যিখিনি ছ'চিয়েল মিডিয়া চাইটছ আছে, আপোনালোকে ছ'চিয়েল মিডিয়া চাইটছত আমাক ফ'ল' কৰিব পাৰে। সকলোকে আজিৰ দিনটোৰ বাবে শুভেচ্ছা থাকিলে। হেভ এ নাইচ ডে। থেংক ইউ অল।